নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম যে আপুনি কেনেকৈ স্মাৰ্ট মিটাৰত ৰিচাৰ্জ কেনেকৈ কৰিব আৰু বেলেন্সটো চেক কেনেকৈ কৰিব আৰু মান্থলি যেটো আপোনাৰ বিল আছে হেতু কেনেকৈ আপুনি ডাউনলোড কৰিব। ভিডিওটো লাষ্টলৈকে চাই থাকিব, শেষলৈকে চাই থাকিব। ইয়াত মই ভালকৈ বুজাই দিম যে আপুনি ৰিচাৰ্জ, মান্থলি বিল আৰু বেলেন্স কেনেকৈ চেক কৰিব। আপুনি ক্ৰোম ব্ৰাউজাৰত লিখিব লাগিব APDCL। এইটো যেটো অপচন আপোনালোকে দেখি আছে, এইটো আপুনি ক্ৰোম ব্ৰাউজাৰ যিকোনো ব্ৰাউজাৰত আপুনি এইটো লিখিব লাগিব। যেনে বেলেগ লিখিলে নহ'ব, এইটো লিখিব লাগিব apdcl.org/website/। এইটো লিখাৰ পিছত আপুনি কি কৰিব, ইয়াতে ক্লিক কৰি দিব। ইয়াতে APDCL এটোত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা একটা অপচন আহিব। আপুনি কি কৰিব, ইয়াত ক্ৰছ মাৰ্কটো মাৰি দিব। কি কৰিব, আপোনাৰ যদি স্মাৰ্ট মিটাৰৰ বেলেন্স চেক কৰিব লগা আছে, আপুনি ইয়াতে স্মাৰ্ট প্ৰিপেইড বেলেন্স ইয়াতে আপুনি ক্লিক কৰি দিব। যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব, ইয়াত আপোনাৰ কনজিউমাৰ নম্বৰ লিখে, আপোনাৰ কনজিউমাৰ নম্বৰ হ'ব। কনজিউমাৰ নম্বৰ ইয়াতে আপুনি এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত কেপচা আছে, কেপচাটো 2+8 = এইটো প্লাছ কৰি ইয়াতে লিখি দিব। ইয়াতে লিখি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এইটো যেটো দেখুৱাই আছে 275.69 এইটো মোৰ বেলেন্স আছে এতিয়া। কিন্তু আপোনাৰ যেটো মাইনাছ হৈ আছে, -300, -200, 200 টকা, -100 টকা, এইটো আপুনি কি কৰিব, আপুনি মানে ৰিচাৰ্জ কৰিব লাগিব ইয়াত। যদি এইটো ৰেড হৈ থকা নাই, গ্ৰীণ কালাৰ হৈ আছে, তেতিয়াহ'লে আপোনাৰ ইয়াত বেলেন্স আছে। তো আপুনি যদি এইটো ৰিচাৰ্জ কৰিব বিচাৰিছে, আপুনি ৰিচাৰ্জটো কেনেকৈ এইটো দেখুৱাই আছোঁ মই। আপুনি স্মাৰ্ট মিটাৰ ৰিচাৰ্জটো কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব, ইয়াতে ৰিচাৰ্জ প্ৰিপেইড মিটাৰ ইয়াত আপুনি ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে ইয়াতে আকৌ কনজিউমাৰ নম্বৰ লিখিব লাগিব। লিখাৰ পিছত এইটো কেপচাটো 1+4 ইয়াতে 5 এইটো ক্লিক কৰাৰ পিছত আপোনাৰ এইটো অপচনটো আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছতে আপোনাৰ ৰিচাৰ্জ এমাউণ্ট আছে ইয়াতে ৰিচাৰ্জ এমাউণ্ট আপুনি যিমান কৰিব, 500 টকা, 1000 টকা, 2000 টকা, ইয়াতে লিখি ৰিচাৰ্জ এমাউণ্ট, কনফাৰ্ম ৰিচাৰ্জ এমাউণ্ট, মোবাইল নাম্বাৰটো লাগিব, ইমেইল ID নদিলে হ'ব। পে নাও অপচনত ক্লিক কৰি আপুনি ৰিচাৰ্জটো স্মাৰ্ট মিটাৰত কৰিব পাৰে। আপোনালোকে ভাবিছে যে আপুনি মান্থলি বিল, মাহৰ বিলটো আপুনি কেনেকৈ চাব। আপোনালোকে কি কৰিব, ইয়াতে ভিউ ইলেক্ট্ৰিচিটি বিল ইয়াতে আপুনি ক্লিক কৰি দিব। আপুনি মাহৰ বিলটো চাবৰ কাৰণে আপুনি কি কৰিব, ইয়াতে কনজিউমাৰ নাম্বাৰ বুলি লিখা আছে, ইয়াতে আপুনি আপোনাৰ কনজিউমাৰ নাম্বাৰটো এণ্টাৰ কৰিব। কনজিউমাৰ নাম্বাৰ এণ্টাৰ কৰাৰ লগে লগে এইটো যে অপচন দেখুৱাই আছে ব্লু কালাৰৰ, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত মোবাইল নাম্বাৰটো আপোনাৰ এণ্টাৰ কৰিব। মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব। এইটো OTP ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত ভেৰিফাই OTP ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপুনি দেখিবলৈ পাব যে মান্থলি ষ্টেটমেণ্ট বুলি এটা অপচন আছে, মান্থলি ষ্টেটমেণ্ট ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে প্লিজ চিলেক্ট ইউৰ মান্থ, এইটো আপুনি মাহটো চিলেক্ট কৰিব। যদি আপুনি মাহৰ বিলটো চাবৰ কাৰণে আপুনি কি কৰিব, ইয়াতে আপুনি প্লিজ চিলেক্ট ইয়াৰ, মানে কোনটো বছৰৰ বিল চাব, লেংগুৱেজ আপুনি যদি আপোনাক অসমীয়াত লাগে আপুনি অসমীয়াত পাব, যদি ইংলিছত লাগে ইংলিছত পাব, ইংলিছত লাগে তো ইংলিছত। তাৰপিছত আপুনি কি কৰিব, ভিউ ষ্টেটমেণ্ট এইটোত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ডাউনলোড এগেইন, মোৰতো আগতে ডাউনলোড কৰা আছে, এতিয়া ডাউনলোড এগেইন বুলি ওলাইছে। এতিয়া মই আকৌ দুবাৰ ডাউনলোড কৰিলোঁ। এইটো অপেনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত বিলটো ওলাই গ'ল। ইয়াতে আপুনি চাব পাৰিব আপোনাৰ মাহত কিমান বিল আহি আছে, কিমান ইউনিট আহি আছে। আপোনালোকে ইয়াতে
গম পাব কি আপোনাৰ বিল মাহত কিমান আহে। আপুনি ৰিচাৰ্জ 500 কৰক নাইবা 1000 কৰক, ইয়াত একো অসুবিধা নাই, ইয়াৰ লগত কোনো কানেক্ট নাই। ইয়াৰ বিল আপোনাৰ মাহত তাৰ পৰাই কাটি বিলটো আহি যাব। শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো একবাৰ লাইক কৰক। কিবা অসুবিধা থাকিলে কমেণ্ট বক্স আছে, কমেণ্ট বক্সত সুধিব পাৰে। ধন্যবাদ।